হেল্ল' ভিউয়াৰ্স, আমি সকলোৱে জানো যে HSLCৰ ৰিজাল্ট 10 এপ্ৰিল তাৰিখে ঘোষণা কৰা হ'ব। সেই সম্পৰ্কে আমাৰ মুখ্যমন্ত্ৰী আৰু আমাৰ শিক্ষামন্ত্ৰী দুয়োগৰাকীয়ে মত পোষণ কৰিছে যে 10 এপ্ৰিল তাৰিখে ৰিজাল্ট ঘোষণা কৰা হ'ব। সেইবাবে 10 এপ্ৰিল তাৰিখে সম্পূৰ্ণ চান্সেছ আছে সেই ৰিজাল্টটো ঘোষণা কৰাৰ। আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই ৰাতিপুৱাত এটা টুইটৰ জৰিয়তে কনফাৰ্মেশ্যন দি দিব। এতিয়া যদি আমি গুগলত চাওঁ তথাপিও আমি একেটা কথাই পাম 10 এপ্ৰিল তাৰিখে। ৰিজাল্টটো সম্ভৱতঃ 10টা বা 10:30 মানত দিব পাৰে। এতিয়া ৰিজাল্টটো আমি কেনেকৈ চাম? আপোনালোকে চাবলৈ হ'লে প্ৰয়োজন হ'ব এটা এপ্লিকেশ্যনৰ। যদি আপোনালোকে গুগল বা ব্ৰাউজাৰত গৈ বিভিন্ন ৱেবছাইটৰ মাধ্যমতে আপোনালোকে ৰিজাল্টটো চাব পাৰে। কিন্তু এটা সেবাৰ অফিচিয়েল এটা এপছৰ জৰিয়তে আপোনালোকে ৰিজাল্টখন অতি সোনকালে অতি সহজে লাভ কৰিব পাৰিব। তাৰ বাবে আপোনালোকে যাব লাগিব প্লে ষ্টৰত। ঠিক আছে, প্লে ষ্টৰত আহিলোঁ। তাৰপিছত ইয়াতে আপোনালোকে চাৰ্চ কৰিব লাগিব এটা এপছ। এপছটোৰ নাম হৈছে, আপোনালোকে ইয়াতে চাৰ্চ কৰি দিব। চাৰ্চ কৰিব সেৱা ৰিজাল্ট 2026। এইটো ফাৰ্ষ্টত ক্লিক কৰিব। তাৰপিছত ইয়াতে আপোনালোকে এপটো ইনষ্টল কৰি ল'ব। ঠিক আছে, মই এপটো ইনষ্টল কৰি ল'লোঁ। চ' গাইজ, আপোনালোকে দেখিবলৈ পাইছে আমাৰ এপটো ইনষ্টল কৰা হৈ গৈছে। এতিয়া আমি এপটো অ'পেন কৰি ল'ম। অ'পেন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ শ্ব' কৰিব। কাৰেণ্ট ইয়াৰ ৰিজাল্ট যিটো আছে তাতে আমি ক্লিক কৰি দিম। ঠিক আছে, তাৰপিছত ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো দিব লাগিব আৰু আপোনাৰ যিটো নাম হয় এইটো নাম। What do you want to study? আপোনালোকে ইয়াতে যিকোনো দিব পাৰে। তো এইটো দি ল'লোঁ। দিয়াৰ পিছত ইয়াতে আপোনালোকে হেৰি কৰি দিব। তাৰপাছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ পাব। ইয়াতে যিটো এবাউট বৰ্ড আছে তাতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ শ্ব' কৰিব। তাতে আপোনালোকে ইয়াতে আপোনালোকৰ ৰোলটো দি দিব। ইয়াতে আপোনালোকৰ ৰোলটো দি দিব আৰু ইয়াতে আপোনালোকৰ নাম্বাৰটো এডমিট চাই কেনে বহাই দিব। আৰু ইয়াতে যিটো নেকি কেপচা দি আছে ইয়াতে কেপচাটো ফিল আপ কৰি দিব। দিয়াৰ পিছত আপোনালোকে গেট ৰিজাল্টত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে দেখিবলৈ পাই আছে ইয়াতে কি ৰিজাল্টটো আহি গৈছে অলৰেডি। ইয়াতে ৰিজাল্টটো আহি গৈছে। ইয়াতে আপোনালোকে চাব পাৰি আছে ইয়াতে ৰিজাল্টটো সম্পূৰ্ণ